নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু জুলাই মাহত আগন্তুক কেইটামান দিনৰ পিছতে আজি আপোনাৰ শুক্ৰদেৱ আজি আপোনাৰ চন্দ্ৰৰ আজি ৰোহিণী নক্ষত্ৰত যিহেতু প্ৰৱেশ কৰিবলৈ গৈ আছে, আৰু এনে প্ৰৱেশৰ কাৰণত আজি আপোনাৰ কিছুমান ৰাশিৰ বিশেষ হ'বলৈ গৈ আছে। আৰু সেই কিছুমান ৰাশি যিখিনি ৰাশি আজি আপোনাৰ 3টা ৰাশিৰ ওপৰত যিহেতু আমাৰ আশীৰ্বাদ আছে, আৰু সেই 3টা ৰাশিৰ যিখিনি আপোনাৰ ধন টকা পইচাৰ যিখিনি আপোনাৰ অসুবিধা হৈছিলে বা আপোনাৰ যিহেতু সেই ধনৰ বৃদ্ধি হ'বলৈ গৈ আছে, তো আমি জানিম এই ভিডিঅ'ৰ মাধ্যমত যে কোন তাৰিখে আজি যিহেতু আপোনাৰ আজি আপোনাৰ প্ৰৱেশ হ'ব, তাৰ ওপৰত আমি যিহেতু বিতংভাৱে আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, জুলাই মাহত শুক্ৰই চন্দ্ৰ ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিব। কিছুমান ৰাশিয়ে শুক্ৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত বহু আৰ্থিক লাভ কৰিব। শুক্ৰ নক্ষত্ৰ পৰিবহনৰ ফলত কোনবোৰ ৰাশিৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, ধনৰ কাৰক শুক্ৰই সময়ে সময়ে নিজৰ ৰাশি আৰু নক্ষত্ৰ পৰিৱৰ্তন কৰি থাকে। বৰ্তমান শুক্ৰই কৃত্তিকা নক্ষত্ৰমণ্ডলত বহি আছে আৰু 8 জুলাইৰ নিশা 4:31 ৰোহিণী নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰিব আৰু তাৰ পিছত 20 জুলাইত নক্ষত্ৰ পৰিৱৰ্তন কৰিব। ৰোহিণী নক্ষত্ৰৰ প্ৰভু হ'ল চন্দ্ৰ, আৰু চন্দ্ৰ নক্ষত্ৰ শুক্ৰৰ আগমনৰ ফলত 12টা ৰাশিৰ আটাইকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব, যদিও কিছুমান ভাগ্যৱান ৰাশিয়ে বিশেষ সুবিধা লাভ কৰিব। আৰু শুক্ৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ বাবে আৰ্থিক লাভ, সুখবৰ লাভ আৰু 3টা ৰাশিৰ ভাগ্যৰ লক্ষণ দেখা গৈছে। শুক্ৰৰ ৰোহিণী নক্ষত্ৰ মণ্ডলৰ গোচৰৰ দ্বাৰা কোনবোৰ ৰাশিৰ উপকাৰ হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। হয় প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে কিনো লৈ আহিছে শুক্ৰৰ গোচৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত আপোনাৰ চাকৰিৰ পৰিস্থিতি ভাল হ'ব, ব্যৱসায়ত অগ্ৰগতি হ'ব, আবদ্ধ হৈ থকা ধন ঘূৰাই দিব পাৰিব। অবিবাহিত থলুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলে উপযুক্ত বিবাহৰ প্ৰস্তাৱ পাব পাৰে। নিবনুৱা হয়তো ভাল খবৰ পাব পাৰে, আৰু ভাগ্য ভাল যে বাকী থকা কামবোৰো সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাৰ বাবে আজি কিনো এনেকৈ ফল লৈ আছে জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় শুক্ৰৰ নক্ষত্ৰৰ পৰিৱৰ্তনে সিংহ ৰাশিৰ বাবে শুভ ফল দিব পাৰে। এই সময়ত চাকৰিত আপোনাৰ পদোন্নতিৰ লগতে আয় বৃদ্ধি হ'ব পাৰে, ধন সম্পত্তি বাঢ়িব। তাৰপিছত আপোনাৰ ধৰি লওক আপোনাৰ মাটি হওক, অট্টালিকা হওক বা আপোনাৰ বাহন ক্ৰয় আপোনাৰ সম্ভৱ দেখা গৈছে, আৰু আপোনাৰ পৰিয়ালত সুখ আহিব, আৰু ভ্ৰমণত আপোনাৰ লাভজনক হ'ব পাৰে, আৰু আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সম্পৰ্ক উন্নত হ'ব। প্ৰিয় দৰ্শক, আজি আমি যিহেতু আমি 2টা ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলোঁ, মেঘ আৰু সিংহ, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাৰ বাবেও আজি আপোনাৰ সেই আশীৰ্বাদ লৈ আহিছে। তো কিনো আজি এনেকৈ আশীৰ্বাদ লৈ আহিছে জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় কন্যা ৰাশি, শুক্ৰ নক্ষত্ৰৰ পৰিৱৰ্তনত আপোনাৰ কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে শুভ হ'বলৈ গৈ আছে, আৰু এই সময়ছোৱাত আপুনি ভাগ্যৰ সমৰ্থন পাব। লগতে আজি আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিব, অৰ্থাৎ আপোনাৰ আৰ্থিক লাভৰ আপোনাৰ লক্ষণ দেখা গৈছে, আৰু সামাজিক সন্মান বাঢ়িব, আৰু আপোনাৰ কামত সফলতা পাব, আৰু আপোনাৰ মন সুখী হ'ব, আৰু আপোনাৰ যিখিনি সম্পৰ্কবোৰ উন্নত হ'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।